আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম ৩৫,০০০ ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলো প্ৰায় ৯১,০০০ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে আজি আপোনালোকে চাওক যে অসমত এতিয়া চাকৰি পাবৰ কাৰণে কোনো ল'ৰা ছোৱালীয়ে টকা পইচাৰ ঘোষ দিব নালাগে এতিয়া মই গাড়ী দি আহি থাকোতে যিমান ল'ৰা ছোৱালী মই পাইছো সবকে কৈছো এই বাবাহত ভাল কৰি পঢ়িবি দে কিয় মই কৈছো কাৰণ এতিয়া আমাৰ অসমখন এনেকুৱা পঢ়িলেহে চাকৰি পাব আমাৰ ৰাজনীতি কৰা মানুহে আৰু চাকৰি দিব নোৱাৰে অকল পঢ়া শুনা কৰিহে আমি চাকৰি পাব পাৰিম আজি আপোনালোকে চিন্তা কৰক কেইদিনমান আগতে কামাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হল পুলিচ বিলাক আপোনালোকে দেখা পায় আজিকালি সৰু সৰু ল'ৰা ছোৱালীবোৰ এসআই বিলাক দেখা পাব গভৰ্ণমেণ্ট অফিচত গলে নতুন সৰু সৰু ল'ৰাবিলাকক আপোনালোকে কৰ্মচাৰী হিচাপে দেখা পাব সব দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা 1 টকাও কোনে ঘোষ দিব নালাগে আজি মই গৌৰৱ কৰিব পাৰো ভাৰতৰ ভিতৰতে অসম এনেকুৱা এখন ৰাজ্য য'ত চৰকাৰী চাকৰি লবলৈ কোনেও এটকাও কাকো ঘোষ দিব নালাগে তেনেকে ডেকা ল'ৰাবিলাকৰ লোনৰ কাৰণেও যি ফৰ্ম ফিল আপ কৰিলে তাৰো ইণ্টাৰভিউ অহা মাহৰ পৰা আৰম্ভ হৈ যাব 2 ল'ৰাই মোক আহোঁতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম ৩৫,০০০ ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব 1 লাখৰ লগত হৈ গ'ল আৰু ৩৫,০০০ মই ইলেকশ্যনত কৈছিলো 1 লাখ কিন্তু এতিয়া ময়ো আগুৱাই গৈ আছো যাতে আমি আগুৱাই গৈ থাকিব পাৰো শ্ৰদ্ধা ৰাইজ আজি আমাৰ অসমখনত বিনামূলীয়া স্কুটি বিনামূলীয়া চাইকেল ৰাস্তা ঘাট স্কুল কলেজ আমি আমাৰ অসমখনক আজি সুন্দৰ কৰি আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো এখন নতুন অসম নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা চলাইছো বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাই কেনে পালে জনাব আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টি আপোনাক অকণমান হ'লেও সহায় কৰিছে তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব আৰু মোৰ চেনেলটিক সাবস্ক্ৰাইব কৰি ল'ব এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ